আজি হৈছে 31 অক্টোবৰ আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো ভিডিঅটো আপোনালোকে হেকলৈকে চাব বুলি আশা কৰিলো ভিডিঅৰ প্ৰথমতে আপোনালোকক এটা অনুৰোধ কৰিম যেহেতু আজি ৰৈ বিনালে মুক্তি দিছে তো আপোনালোকে সকলোৱে হয়তো নিশ্চয় চাবলৈ গৈ আছে আমিও যাব লাগিব সকলো যাব লাগিব সকলোৱে চাব লাগিব ৰৈ বিনালে তো এইখিনিতে কথাটো হ'ল কি সিনেমা হলত গৈ পিনি ধৰি লওক কোনোবাই লাইভ কৰি পিনি বা কোনোবাই টুকুৰাকে ভিডিঅ' আপলোড সেইখিনি নকৰিব আপোনালোকে সকলোৱে আৰু যেহেতু ৰৈ বিনালে টিমে সকলোৱে সেইখিনি জনাইছে তো সেইখিনি এটা মানে কি হ'ব তেনে ধৰণৰ কৰিলে বেয়া হ'ব আৰু আপোনালোকৰ বাবে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিব তো সেইকাৰণে আপোনালোকে সেইখিনি নকৰিব আৰু সকলোৱে হললৈ যাব চাব সেইখিনি কথা মুঠৰ ওপৰত কথাটো হ'ল কি আগতে যেহেতু এইখিনি তেনেকুৱা ধৰণৰ কৰা দেখা গৈছিলে যে চলি থাকোঁতে চিনেমাখন তাত ভিডিঅ' কৰি এনে পাছত আপলোড দিয়ে তেনেকুৱা ধৰণৰ সেইখিনি নকৰিব বাৰু যি কি নহওক আজি ৰৈ বিনালে সেইখিনি ছবি ঘৰলৈ আহিলে আৰু জুবিন গাৰ্গৰ ৰৈ বিনালে ছবি চাই সকলোৰে চকু পানী হয় এক অভাৱনীয় পৰিস্থিতি হৈছে একদম আবেগিক হৈ পৰিছে সকলো যে এই চিনেমাখন চাই মুঠৰ ওপৰত আজি যদি সেইখিনি দৃশ্য দেখা যায় তাতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে সঁচাকৈ জুবিন গাৰ্গৰ মৃত্যু এই যি মৃত্যু হ'ল তাৰ ন্যায় সোনকালে লাগে সঁচাকৈ কিদৰে হ'বলৈ পালে কি তো কি দি যোৱা নাই আমাক সকলোখিনি দি গৈছে সকলোকে বিপদত সহায় কৰিছে তো তেনে ক্ষেত্ৰত এনে এগৰাকী লোকক তো কেনেদৰে কি হ'ল সেইদিনাখনি প্ৰকৃততে সকলোৱে জানিব বিচাৰে মুঠৰ ওপৰত এই ৰৈ বিনালে চাই সকলোৱে আবেগিক হৈ পৰিছে চকু পানী বাৰু যি কি নহওক নেক্সটটো খবৰলৈ আহিছোঁ মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে যি কৰিব তাতকৈ মই বেছি কৰিছোঁ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এই যি ন্যায় পাবই লাগিব এইখিনি ক্ষেত্ৰত যিমান চেষ্টা কৰিব পাৰি মই তাতকৈ বহুত বেছি এখোজ বেছি কৰিছোঁ তেনেদৰে চেষ্টা কৰি আছোঁ বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সটটো খবৰ হৈছে যে আজি প্ৰকৃতিয়েও ৰৈ বিনাইছে হয় আজি প্ৰকৃতিয়েও ৰৈ বিনাইছে বুলি তেনেদৰে কৈছে লুইনজ্যোতি গগৈ তেনেদৰে জনাইছে যে আজি প্ৰকৃতিয়েও ৰৈ বিনাইছে নেক্সটটো খবৰ হৈছে যে সকলো যাব সকলোকে অনুৰোধ জনাইছে সেইখিনি মন্ত্ৰী অতুল বৰাই যিহেতু এইখিনি আজি তেনেদৰে চালে ৰৈ বিনালে সকলো যাব সকলোৱে অনুৰোধ কৰিছে সকলোকে যে মন্ত্ৰী অতুল বৰাই সেইখিনি জনাইছে সকলোৱে ৰৈ বিনালে চাবলৈ তেনেদৰে কৈছে তেওঁ বুলি নহয় সকলোৱে কৈছে মুঠৰ ওপৰত ৰৈ বিনালে চাবলৈ যাবই লাগিব লুইনজ্যোতি গগৈ অসমৰ মিছা কথা কোৱা মেচিনলৈ ৰূপান্তৰ হৈছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে হয় লুইনজ্যোতি গগৈ অসমৰ মিছা কথা কোৱা মেচিনলৈ ৰূপান্তৰ হৈছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি কৈছে তো কি কথাত কৈছে কেনেদৰে কৈছে আপোনালোকে নিশ্চয় গম পাইছে তো এতিয়া আজি যদি ৰৈ বিনালে ছবি ঘৰলৈ আপোনালোকে সেইখিনি গৈছে বা চাইছে ভিডিঅ' ক্লিপবিলাক তেনেদৰে গম পাইছে যে ককা আইতাহঁতো তেনেদৰে গৈছে বিভিন্ন ঠাইত বিভিন্ন তেনেদৰে আৰু ৰৈ বিনালে চাই অহাৰ পাছত কৈছে যে ল'ৰাটোলৈ আজি বহুত বেছি মনত পৰিছে তেনেদৰে কৈছে আৰু সঁচাকৈ সেই কথাষাৰ যেতিয়া নেকি শুনা যায় যে ল'ৰাটোলৈ বহুত মনত পৰিছে সঁচাকৈ আইতাক ককা আইতাহঁত গৈছে তো কেনেকুৱা ধৰণৰ কিমান দুখত কথাষাৰ কৈছে তো বুকু বিষাই যায় কিছুমান ক্ষেত্ৰত তেনেদৰে চাবলৈ গ'লে নেক্সটটো খবৰ হৈছে জুবিন গাৰ্গৰ শেষ ছবি ৰৈ বিনালে চাবলৈ সকলোকে অনুৰোধ অখিল গগৈ ডাঙৰীয়াই যিহেতু আজি সেইখন সেই ছবি চাবলৈ গৈছে ৰৈ বিনালে আৰু অখিল গগৈ ডাঙৰীয়াই কৈছে যে সকলোকে সেইখিনি জনাইছে নেক্সটটো খবৰ হৈছে 69 টকাত মচুৰ দাইল পাব অহা 1 তাৰিখৰ পৰা আপোনালোকে গমে পাইছে আৰু 38 টকাত চেনি কেজিত তো সুলভ মূল্যত তেনেদৰে দিয়া কথা কৈছে আপোনালোকক দিব অহা 1 তাৰিখৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা আপোনালোকে যিহেতু গমে পায় চৰকাৰী চাউলৰ ক্ষেত্ৰত 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে সেইখিনি দিয়া তাৰিখ থাকে আৰু নৱেম্বৰ 1 তাৰিখৰ পৰা অৰ্থাৎ অহা কাইলৈৰ পৰা দাইল চেনি নিমখো আপোনালোকে পাব দাইল পাব আপোনালোকে 69 টকাত পাব আপোনালোকে 38 টকাত পাব চেনি প্ৰতি কিলো তো সেইখিনি ক্ষেত্ৰত এতিয়া নেক্সটটো খবৰ হৈছে গুৱাহাটী মেট্ৰিক ছবিগৃহত কান্দোনৰ ৰোল হয় এতিয়া চাৰিওফালে অকল তাতে বুলি নহয় চাৰিওফালে কেৱল কান্দোন এই ছবি ৰৈ বিনালে চোৱাৰ পিছত মানে কি ক'ম আৰু সকলোৱে আমাৰো এইখিনি মানে চাই বহুত এটা দুখ লাগিছে তো সেইখিনি নেক্সট হৈছে শদিয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সেইখিনি অনুষ্ঠান আছিলে আজি তাত তেনেদৰে সেইখিনি গৈছে নেক্সটটো খবৰ হৈছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি হয় মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে অতি শীঘ্ৰে সেইখিনি কাম হৈ উঠিব আৰম্ভ পৰ্টেল মুকলি কৰি দিব যে যিসকলে 2025 বৰ্ষত ডিগ্ৰী কমপ্লিট কৰিছে BA BCom BSc সেইসকলক 2500 টকাকৈ মাহে দিয়াৰ সেইখিনি তেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ যোগেদি যাতে এই সময়ছোৱাত তেওঁলোকে বিশেষ ইণ্টাৰভিউ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে তেওঁলোকক যিখিনি যাৱতীয়ভাৱে প্ৰয়োজন টকা পইচা সেইখিনি তেনেদৰে এই আঁচনিৰ জৰিয়তে সাঙুৰি লোৱাৰ মূল উদ্দেশ্য সো এইখিনিয়ে জনালো আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় আপোনালোকক জনাম এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে আজিলৈ মানে পায়